জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱতৰ অষ্টম স্কন্ধ, গ্ৰাহ গজেন্দ্ৰৰ পূৰ্ব জন্মৰ কথা, ঋষি অভিশাপৰ পৰা মুক্তি লাভ। গ্ৰাহ পূৰ্বতে হুহু নামৰ এজন গন্ধৰ্ব আছিল। তেওঁ গন্ধৰ্বসকলৰ ৰজা আছিল। হুহু ৰজাই এদিন মন্ত্ৰীসকলক লগত লৈ ত্ৰিকুট পৰ্বতৰ ওচৰৰ সৰোবৰত আনন্দমনে জলক্ৰীড়া কৰি আছিল। তেওঁ পানীত ডুব মাৰি সেই সৰোবৰত জলক্ৰীড়া কৰি থকা সময়ত মহৰ্ষি দেৱলে স্নান কৰিবলৈ সৰোবৰৰ পানীত নামিছিল। তেওঁ জলত নামি একান্ত মনে হৰিক চিন্তা কৰি আছিল। সেই সময়ত ডুব মাৰি হুহু ৰজাই দেৱল ঋষিৰ ভৰিত লাহে লাহে ধৰি গভীৰ পানীৰ মাজলৈ টানি নিছিল। দেৱল ঋষিৰ ভৰিত ধৰি হুহু ৰজাই ঋষিক গভীৰ পানীৰ মাজলৈ টানি নিয়াত ঋষিয়ে প্ৰথমে গাহে টনা বুলি ভাবিছিল। পাছত জানিলে সেইটো গা নহয়, গন্ধৰ্বৰাজ হুহু। তেওঁ ধেমালি কৰিবলৈ আৰু দেৱল ঋষিক ভয় খুৱাবলৈ তেনে কৰা জানি ঋষিৰ মনত ভীষণ সংভাৱ হৈ এইদৰে অভিশাপ দিছিল, তই বৰ অহংকাৰী হৈছ। মই হৰিক আৰাধনা কৰা সময়তে এনে অন্যায় কাম কৰিলি। আজিৰ পৰা তই এই সৰোবৰৰ পানীত গা হৈ থাকিব লাগিব। ধেমালি কৰোঁতে অভিশাপ পাব বুলি হুহু ৰজাই ভবা নাছিল। ঋষিয়ে স্নান কৰি সৰোবৰৰ পাৰত উঠাৰ লগে লগে হুহু ৰজাই ঋষিৰ চৰণত ধৰি ক্ষমা খুজি অভিশাপ উঠাই ল'বলৈ প্ৰাৰ্থনা কৰিছিল। হুহু ৰজাৰ প্ৰাৰ্থনাত দেৱল ঋষি খং মাৰ গৈছিল। তেওঁ কৈছিল, মোৰ অভিশাপ অথলে নাযাব। তই কিছুকাল এই সৰোবৰত গা হৈ থাকিবই লাগিব। গজেন্দ্ৰই পানী খাবলৈ আহি এই সৰোবৰত নামি জলক্ৰীড়া কৰা সময়ত তই গজেন্দ্ৰৰ ভৰি এখন মুখৰ ভিতৰত সুমুৱাই ল'বি। গজেন্দ্ৰৰ লগত সহস্ৰ বছৰ যুদ্ধ কৰাৰ পাছত হৰিয়ে গজেন্দ্ৰক উদ্ধাৰ কৰি তোৰ ডিঙি কটাৰ লগে লগে তই মোৰ অভিশাপৰ পৰা মুক্তি পাবি। দেৱল ঋষিয়ে তেনেকৈ কৈ নিজৰ গন্তব্য স্থানলৈ গমন কৰিলে। হুহু ৰজাই তেতিয়াৰ পৰা গাহৰ দেহ ধাৰণ কৰি তেনেকৈ সৰোবৰত বিচৰণ কৰি আছিল। গজেন্দ্ৰ পূৰ্বজন্মত দাবী দেশৰ এজন ৰজা আছিল। তেওঁৰ নাম আছিল ইন্দ্ৰদুম্ন। তেওঁ পৰম বিষ্ণুভক্ত ৰজা আছিল। দাবী দেশত যিমানবোৰ হৰিভক্ত প্ৰজা আছিল, সেইসকলৰ ভিতৰত ৰজা ইন্দ্ৰদুম্ন উত্তম হৰিভক্ত আছিল। তেওঁ সদায় বিষ্ণুৰ পূজা কৰি ভগৱানৰ নাম কীৰ্তন কৰিছিল। তেওঁ মলয় পৰ্বতত আশ্ৰম পাতি একান্ত মনে হৰিনাম জপ কৰি আছিল। সেই সময়ত তেওঁ মৌনব্ৰত ধাৰণ কৰি আছিল। তেওঁ মূৰত জটা বান্ধিছিল। মৌনব্ৰত ধাৰণ কৰি ৰজাই একান্ত মনে হৰিক চিন্তা কৰি থকা সময়ত অগস্ত্য মুনি সেই ঠাইলৈ গৈছিল। অগস্ত্য মুনিক দেখিলে মানুহে নালাগে, দেৱতাসকলে পৰম শ্ৰদ্ধা কৰি প্ৰণাম কৰে। তেওঁ সমান মহাশক্তিশালী মুনি সেই সময়ত কোনো নাছিল। তেওঁৰ লগত অসংখ্য শিষ্য আছিল। মুনিয়ে ৰজাই তপস্যা কৰা জানি ৰজাৰ খবৰ কৰিব গৈছিল। দুখৰ বিষয়, ৰজাৰ ইন্দ্ৰদুম্নই অগস্ত্য মুনিক দেখিও কোনো সন্মান জনোৱা নাছিল। তেওঁ বহা আসনৰ পৰা উঠা নাছিল। তেনে কৰাত অগস্ত্য মুনিয়ে অপমান বোধ কৰিছিল। তেওঁ ক্ৰোধিত হৈ এইদৰে কৈছিল, এইজনা অধৰ্মী ৰজা অভিশাপ পোৱাৰ যোগ্য। তেওঁ সাধু মহন্তক চিনি নাপায়। তেওঁ মোক দেখিও নেদেখাৰ ভাও ধৰি মোক অপমান কৰিলে। সেই দুখত এওঁ তামসিক জন্ম লাভ কৰিব
তেওঁ গৰ্ব কৰি হাতীৰ দৰে বহি আছে, গতিকে তেওঁ হাতী বা গজেন্দ্ৰ হৈ জন্ম লাভ কৰক। অগস্ত্য মুনিয়ে ৰজাক তেনেদৰে অভিশাপ প্ৰদান কৰি শিষ্যসকলৰ সৈতে সেই স্থান পৰিত্যাগ কৰিছিল। মহাৰাজ ইন্দ্ৰদ্যুম্নই ঋষিৰ ৰূপ ধাৰণ কৰি হৰিভক্তি কৰি থকা সময়ত অগস্ত্য মুনি অভিশাপ পোৱাত ভাবিছিল, মই মোৰ কৰ্মদোষত মহামুনি অগস্ত্যৰ অভিশাপ লাভ কৰিলোঁ। সেই অভিশাপ ঈশ্বৰৰ ইচ্ছাতে হৈছে, অগস্ত্য মুনিৰ কোনো দোষ নাই। সেই কথা চিন্তা কৰি ৰজা ইন্দ্ৰদ্যুম্নই পূৰ্বদেশ ত্যাগ কৰি গজেন্দ্ৰ ৰূপে জন্ম লাভ কৰিছিল। তেওঁ তামসিক স্বভাৱযুক্ত হৈছিল। সেই দিন ধৰি গজেন্দ্ৰই ত্ৰিকুট আৰু মলয় পৰ্বতত থকা হস্তিনীবোৰৰ ৰজা হৈ পৰ্বতত থাকিব ধৰিলে। এবাৰ গজেন্দ্ৰই হাতীজাকটো লগত লৈ ভ্ৰমি ফুৰোঁতে পানী পিয়াহ লাগিল। ত্ৰিকুট পৰ্বতৰ তলৰ সৰোবৰত নিৰ্মল পানী দেখি নামি স্নান কৰাত লাগিল। গজেন্দ্ৰই আপোন মনেৰে নিজেও স্নান কৰিছিল আৰু পোৱালি হাতীবোৰকো সুৰেৰে পানী ছটিয়াই স্নান কৰাইছিল। এইদৰে বহু সময় গজেন্দ্ৰই অন্য হাতীবোৰৰ লগত জলকেলি কৰি আনন্দ উপভোগ কৰিছিল। সেই সময়ত হুহু ৰজাই দেৱল ঋষিৰ অভিশাপত প্ৰকাণ্ড গা হৈ সাব্যস্ত হৈ জীৱন নিৰ্বাহ কৰি আছিল। সেই গাহে পানীৰ তলেদি আহি অকস্মাতে গজেন্দ্ৰৰ ভৰিত কামুৰি ধৰিলে। গাহৰ মুখৰ পৰা ভৰিখন উদ্ধাৰ কৰিবলৈ গজেন্দ্ৰই আপ্ৰাণ চেষ্টা কৰিলে। লগৰ হাতীবোৰেও গজেন্দ্ৰক গাহৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ যত্ন কৰিছিল, কিন্তু মহাবলৱান গাহৰ মুখৰ পৰা উদ্ধাৰ কৰাত সফল নহ'ল। কেতিয়াবা গজেন্দ্ৰক গাহে গভীৰ পানীলৈ টানি নিয়ে আৰু কেতিয়াবা গজেন্দ্ৰই গাহক টানি আনে। এইদৰে টনাটনি কৰি থাকোঁতে বহুদিন অতিবাহিত হ'ল। গজেন্দ্ৰৰ লগৰ হাতীবোৰ খাদ্য সন্ধানত গুচি গ'ল। গজেন্দ্ৰ আৰু গাহৰ মাজৰ এইদৰে সহস্ৰ বছৰ যুদ্ধ চলি থাকিল। কোনেও কাকো পৰাভূত কৰিব পৰা নাই। গাহ জলেশ্বৰ পানীত যুদ্ধ কৰিব লগা হোৱাত বাবে গাহৰ শক্তি প্ৰবল আৰু গজেন্দ্ৰৰ শক্তি কমি আহিব ধৰিলে। গাহে অৱশেষত তেওঁ বধ কৰিব বুলি গজেন্দ্ৰই বুজি পাইছিল। হে ৰাম শুনে মেৰা পদ্মগুট ওপৰ তুলি, কৃষ্ণত শৰণ লৈলা তাহি হৰি বুলি। আঠে বেঠে সিঘে হৰি গৰুড় স্কন্ধে, ভকতক ৰাখি বাক আশিলা প্ৰবন্ধে। গৰুড় নামি হৰি পৰম বিক্ৰমে, সুন্দে ধৰি তৰকটো লীলা গাহে সমে, চক্ৰে ধৰি তেখন এচি লীলা মুখ, হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ দুখ। ভগৱান কৃষ্ণৰ বাহিৰে তেওঁ কোনেও ৰক্ষা কৰিব নোৱাৰিব বুলি ভাবি গজেন্দ্ৰৰ সুৰেৰে এটি ৰঙা পদুম ফুল ছিঙি লৈ ক'বলৈ ধৰে, হে দীনদয়াল ভগৱান, মোক আজি এই সংকট কালত তোমাৰ বাহিৰে উদ্ধাৰ কৰোঁতা আৰু কোনো নাই।
হে অগতিৰ পৰমেশ্বৰ নাৰায়ণ, এই বিপদকালত মই তোমাৰ শ্ৰীচৰণত শৰণ ল'লোঁ। তুমি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা প্ৰভু। গজেন্দ্ৰ এইদৰে অৰ্চন ভক্তিৰ দ্বাৰা ভগৱানৰ ওচৰত শৰণ লোৱাত অন্তৰ্যামী ভকতবৎসল ভগৱান সৰোবৰ পাৰত উপস্থিত হ'ল। ভগৱানে তেওঁ অলৌকিক শক্তিৰ দ্বাৰা গা আৰু গজেন্দ্ৰক দুয়োকে সৰোবৰৰ পৰা পাৰলৈ উঠাই আনিলে আৰু সুদৰ্শন চক্ৰৰ দ্বাৰা গাহৰ মূৰ ফালি গজেন্দ্ৰক উদ্ধাৰ কৰিলে। ইন্দ্ৰদ্যুম্ন ৰজা ওৰফে গজেন্দ্ৰই অৰ্চন ভক্তিৰ দ্বাৰা শাপমুক্ত হৈ বৈকুণ্ঠলৈ গমন কৰিলে। প্ৰভু ভগৱন্তৰ হাতৰ পৰশ পাই হু ৰজা ওৰফে গ্ৰাহ অভিশাপৰ পৰা মুক্ত হৈ গন্ধৰ্ব লোকলৈ গমন কৰিলে। আজি ইমানতেই সামৰণি মাৰিছোঁ।